তো বন্ধুসকল আপোনালোকে স্ক্ৰীনত চোৱা এই কুৰ্তিটো মই আজি বনাম আৰু এইটো চাদৰেদি বনোৱা গৈছে আৰু এই পাৰিবোৰ জইন কৰা গৈছে। তো বলক কেনেকৈ বনায় সেইটো আজি চাওঁ। তো এইটো হ'ল মোৰ কাপোৰ আৰু যিটো চাদৰ হয় এই চাদৰটো দি হ'ব। তো কাটিং কৰাৰ কাৰণে ফাৰ্ষ্টত আমি চাদৰটো কাটিব লাগিব, কাৰণ ছাইডত যিটো পাৰি আছে এই পাৰিটো আমি কাট কৰি ওলাম। তো বলক পাৰিটো আগতে কাটি লওঁ। তো এই যিটো পাৰি আছে এই পাৰিটো আমি ফাৰ্ষ্টতে কাটি ওলাব লাগিব, কাৰণ কুৰ্তাত আমি এই পাৰিটো ইউজ নকৰোঁ। তো এইটো কাটি লোৱাৰ পাছত এই যিটো পাৰি আছে ডাঙৰ পাৰিটো, এই পাৰিটো আমাৰ ইয়াতে জইন হ'ব। তো তাৰ কাৰণে আমি বডি হিচাপত আমি এইটো জুখি ল'ব লাগিব। তো বডি আছে মোৰ 44, 44টো দুভাগ কৰিলে 22 ইঞ্চি হয়। তো এইটো হ'ল 22 আৰু আমাক চিলাইৰ কাৰণে লাগিব, তো সেইটোৰ কাৰণে আমি আৰু অকণমান কাপোৰ এক্সট্ৰাকৈ ল'ম। তো 26ত আমি এইটো কাটিং কৰিম। তো ইয়াত আমি এনেকৈ এইটো দুভাগ কৰি দিলোঁ। তো এই যিটো 26 এইটো আমাৰ ইয়াতে জইন হ'ব, যিটো চাদৰ এই চাদৰটোত আমাৰ ইয়াতে এনেকৈ জইন হ'ব। তো মই আপোনালোকক জইন কৰি দেখাওঁ। তো জইন হোৱাৰ পিছত এইটো আমি গোটেই এইটো চাদৰটো অলপমান প্ৰেছ মাৰি ল'ম এইখিনি, আৰু এই যিটো টুকুৰা আছে এই টুকুৰাটো আমাৰ ইয়াতে ওপৰত জইন হ'ব। তো যিটো হাফ বডি হিচাপত আমি এইটো জুখি ল'ম। হাফ বডি আমাৰ 14 ইঞ্চি আহিব। তো এইখিনি জইন কৰিলে, তো হাফ বডি নৰ্মেলি 14 বা 15 থাকে, তো সেইটো হিচাপত মোৰ এইটো 14 ইঞ্চি আহি আছে। তো এই কাটা পাৰিখিনিৰ যিটো ওপৰৰ ভাগ সেইখিনি আমি কাটি ওলাই ল'ম, কাৰণ এইখিনি আমি ইউজ নকৰোঁ। এই যিটো পাৰি আছে এইখিনি আমি আকৌ দুভাগ কৰিম। তো ইয়াতেদি যিটো প্ৰেছ মাৰা আছে এই প্ৰেছৰ ভাজেদি আমি এইটো কাটি ল'ম। কাটি লৈ তো সেই পাৰিটো আমাৰ 4 ইঞ্চি আহিব, আৰু টোটেল কুৰ্তাটোৰ দীঘল আছে মোৰ 44। তো সেইটো হিচাপতে মই 4 ইঞ্চি এৰি দিলোঁ। এৰি দি পেলাই আমাক 40 ইঞ্চি লাগিব। তো এই যিটো চাদৰটো মানে এই ছাইডটো ফ্ৰণ্ট ছাইডৰ কাৰণে আমি এটা ছাইড ওলাই ল'ম, যিটো দীঘল ৰাখিম আমি 40 ইঞ্চি, কিন্তু আমাক আকৌ চিলাইৰ কাৰণেও লাগিব। তো মই 42 ইঞ্চিত এইটো কাপোৰটো দুভাগ কৰিম। তো এইটো কাপোৰটো আমাৰ দুভাগ হৈ গ'ল। এতিয়া এই যিটো কাপোৰেদি আমি ফ্ৰণ্ট পাৰ্টি কৰিম এইটো আমি অলপমান প্ৰেছ মাৰি সমান কৰি ল'ব লাগিব। তো মই এইটো প্ৰেছ মাৰি আছোঁ। তো এতিয়া কি কৰিম, এই যিটো কাপোৰখিনি এইখিনি মই অলৰেডি আগতে মিলাইছোঁ। তো এতিয়া মই আপোনালোকক জুখি দেখাই আছোঁ। তো আমাৰ শ্বোল্ডাৰ হিচাপত আমি ইয়াতে জুখিব লাগিব, আৰু এই যিটো মাজত আমি গলৰ কাৰণে গেপিংটো ৰাখিম 5 ইঞ্চি। তো ইয়াৰে টোটেল দীঘল আছে আমাৰ কিমান, পাৰিটোৰ 26 ইঞ্চি। তো 26ৰ আধা কিমান আহিব, 13 ইঞ্চি। তো আমি ইয়াতে 13 ইঞ্চিত মাৰ্জিন কৰিম। এই 13 ইঞ্চিটো হ'ব আমাৰ, এইটো হ'ব আমাৰ মিডিল পইণ্ট। তো এই মিডিল পইণ্টৰ যিটো মাৰ্জিন সেইটোৰ পৰা আমি এইটো ছাইডতো 2.5 ইঞ্চি ৰাখিম, আৰু এই ছাইডটোতেও 2.5 ইঞ্চি ৰাখিম। তো এই 2.5 ইঞ্চি গেপিং ৰাখি পেলাই এই যিটো ওপৰৰ দুটা টুকুৰা এই টুকুৰা দুটা আমাৰ ইয়াতে জইন কৰা হ'ব। তো মই জইন কৰিলোঁ। জইন কৰি এইটো আকৌ এই জইনটো অলপমান প্ৰেছ মাৰি ল'ম। তো এইটো পিছৰ পৰ্যায়ে আমি চিৰা কৰি দিম, কাৰণ জইনটো দুভাগ কৰি দিম, এভাগত থাকিলে দেখাত বেয়া লাগে। তো জইনখিনি হোৱাৰ পাছত আমি এই কাপোৰটো আকৌ ধুনীয়াকৈ প্ৰেছ মাৰি লওঁ। প্ৰেছ মাৰি এতিয়া আমি ইয়াতে বডি মেজাৰমেণ্ট কৰিম। তো যিটো আমাৰ কুৰ্তাৰ মেজাৰমেণ্টত হ'ব বা যিটো বডি মেজাৰমেণ্টত হ'ব সেইটো হিচাপত আমি এইটো জুখিব লাগিব। তো মই দীঘলটো আগতে চাই ল'লোঁ। তো এইটো ওপৰত আমি শ্বোল্ডাৰৰ কাৰণে মাৰ্জিন লগাম, আৰু এই শ্বোল্ডাৰৰ মাৰ্জিনৰ পৰা আনমলৰ কাৰণে 1/2 ইঞ্চি ল'ম, আৰু যিটো ছাইড ফলাটো আছিল মোৰ 23 ইঞ্চি। তো মই ইয়াতে 23ত মাৰ্জিন কৰিলোঁ। এতিয়া এই হিপছ আৰু চেষ্টৰ যিটো মাৰ্জিন আছে এই দুটা মাৰ্জিনৰ আমাৰ ডিফাৰেঞ্চ কিমানখিনি আহি আছে, 16 ইঞ্চি। এই 16ৰ আধা কিমান আহিব, 8 ইঞ্চি। এই 8 ইঞ্চি এইটো হ'ব আমাৰ ৱেষ্ট, যিটো আমাৰ চেষ্টৰ তলৰ ভাগ যিখিনি সেইখিনি আমি ৱেষ্ট বুলি কওঁ। তো ৱেষ্টৰ, তো এতিয়া টোটেল যিটো দীঘল সেইটোতো মাৰ্জিন কৰিলোঁ। এতিয়া এই যিকেইটা মাৰ্জিন কৰিলোঁ এই মাৰ্জিনকেইটা আমি দীঘলকৈ আঁচটানি ল'ম। তো আঁচখিনি টানাৰ পাছত আমি এতিয়া বডি মেজাৰমেণ্ট কৰিম। তো মোৰ বডি আছে 44, আৰু 44টো 4 ভাগ কৰিলে 11 ইঞ্চি আহে। তো এইটো আমি 11ত মাৰ্জিন কৰিম।
তো বডি হোৱাৰ পাছত আমি মেজাৰমেণ্ট কৰিম ৱেষ্ট আছে মোৰ 40 আৰু 40টো আমি 4 ভাগ কৰিলে 10 ইঞ্চি আহিব 40টো যদি আমি 4 ভাগ কৰোঁ তো এইটো আমাৰ 10 ইঞ্চি আহিব তো ৱেষ্টটো আমি 10ত মাৰ্জিন কৰিম তো হিপছ ৱেষ্টৰ পাছত আহিব হিপছ তো হিপছ আছে মোৰ 37টো যদি আমি 4 ভাগ কৰোঁ তো আহি আছে 11.8 মানে কি 12তছে 2 পইণ্ট কম আছে তো এইটোত আমি মাৰ্জিন কৰিলোঁ এতিয়া তলৰ ঘেৰটো আছে মোৰ 24 ইঞ্চি আৰু 24টো যদি মই দুভাগ কৰোঁ তো সেইটো আহিব মোৰ 12 ইঞ্চি তো হয়তো তলৰখিনি আপোনালোকে চাব পৰা নাই কেমেৰাত হয়তো ধৰা নাই তো আৰু এতিয়া জুখিম ডিঙি তো গলৰ যেটো বহল সেইটো ৰাখিম আমি 6 ইঞ্চি আৰু 6টো যদি মই দুভাগ কৰোঁ 3 আহি আছে তাৰপিছত হ'ব শোল্ডাৰ আছে মোৰ 15 ইঞ্চি কিন্তু আমি অলপমান এক্সট্ৰাকেও ৰাখিব লাগিব কিন্তু মাৰ্জিনটো মই 15 ইঞ্চিত কৰিম তো ডিঙিৰ এইখিনিৰ পৰাই শোল্ডাৰটো আমি ল'ম কাৰণ ওপৰত যিহেতু কাপোৰটো কম আছে তো 15 আধা আহিব 7.5 তো 7.5ত মাৰ্জিন কৰি এই যেটো মাৰ্জিন এইটো আমি সিধাকে ওপৰ পিনে উঠাই দিম এনেকে এতিয়া আমাৰ কি হ'ব শোল্ডাৰটো এক্সেক্টলি হ'ব এতিয়া এইটো হিচাপত আমি গোটেইখিনি মাৰ্ক কৰি লওঁ তো এইখিনি মাৰ্জিন হোৱাৰ পাছত আমি এতিয়া ডিঙিটো কৰিম ডিঙিৰ ডিপটো দিম আমি 6 ইঞ্চি তো ইয়াতে মই যেটো শোল্ডাৰ মাৰ্জিন আছে সেই মাৰ্জিনৰ পৰা এইটো 6 ইঞ্চিত মাৰ্জিন কৰিলোঁ তো গলৰ যেটো ডিজাইন হ'ব সেইটো আমাৰ অলপমান পানৰ নিচিনা হ'ব পান ডিজাইনৰ নিচিনা যেটো আপোনালোকে কাটিং কৰিলে হয়তো ধুনীয়াকৈ দেখা পাব বা হয়তো গম পাব তো এতিয়া আমাৰ মাৰ্জিনখিনি হৈ গ'ল এতিয়া আমি এই মাৰ্জিন হিচাপতে কাটিং কৰিম তো ফ্ৰণ্ট সাইডটো আমাৰ কাটিং হৈ গ'ল এতিয়া বেক সাইডটো কাটিং কৰিম আৰু বেক সাইডটো কাটিং কৰাৰ কাৰণে ফ্ৰণ্ট সাইডটো আঁতৰাই ইয়াত আমি ধুনীয়াকৈ বেক সাইডটো পাৰি পেলাই প্ৰেছ মাৰি প্লেন কৰি লওঁ তো এইটো বেক সাইডটো মই পাৰি লৈ ধুনীয়াকৈ প্ৰেছ মাৰি প্লেন কৰি লৈছোঁ এতিয়া এই ফ্ৰণ্ট সাইডটো অকল এইটোৰ ওপৰত পেলাই আমি বেক সাইডটো কাটিং কৰিম তো এইটো আমাৰ 10টা পাতে কাটিং কমপ্লিট হ'ল তো এতিয়া আমি এইটো সাইড কৰি ৰাখোঁ সাইড কৰি ৰাখি এতিয়া আমি এইটোৰ যেটো স্লিপছ হ'ব স্লিপছটো কাটিং কৰিম তো এইটো স্লিপছৰ কাপোৰটো আমি এনেকৈ ধুনীয়াকৈ দুজাপ কৰি ল'ম ফাৰ্ষ্টতে দুজাপ আছে তো আকৌ এনেকৈ দুজাপ কৰি ল'ম তো টোটেল 4 জাপ হ'ব দুটা স্লিপছৰ কাৰণে এতিয়া যেটো স্লিপছৰ মেজাৰমেণ্ট সেইটো হিচাপতে আমি এতিয়া স্লিপছটো কাটিং কৰিম তো গোটেই কুৰ্তাটো আমাৰ কাটিং কমপ্লিটলি হৈ গ'ল এতিয়া আমি মেচিনত যাই চিলাওঁ আৰু চিলাইত আপোনালোকক দেখাওঁ যে কেনেকৈ পাৰ্ট টু পাৰ্ট জইন কৰিব লাগে তো এতিয়া আমি মেচিনত আহিছোঁ এতিয়া আমি কি কৰিম তো এইটো চাওক লাইনিঙৰ কাটি লৈছোঁ আৰু এতিয়া এই লাইনিংখিনি ইয়াতে পাৰ্ট পাৰ্ট কৰি লগাই ল'ম তো লাইনিংখিনি লগাই বাকী কামখিনি কৰিম তো আপোনালোক আগতে লাইনিংখিনি লগাই লওঁ
এইটো আমাৰ যিহেতু লাইনিং লগা হ'ল আৰু ছাইডবোৰো ছাটি দিলোঁ। এতিয়া আমি কি কৰিম, গলতে পাইপিং দিম। পাইপিং ইয়াতে মই ব্লেক কালাৰ ইউজ কৰিম। তো ব্লেক কালাৰেদি পাইপিং বনাই আগতে ফ্ৰণ্ট পাৰ্টৰ যিখিনি কাম গোটেইখিনি ক্লিয়াৰ কৰি দিওঁ। তো তাৰ কাৰণে এইটো ব্লেক কালাৰ কাপোৰটো বহল কম আছে। তো মই এইটো পিচ কৰি কাটি অলপমান জইন কৰিব লাগিব। জইন হ'ব এতিয়া। এইটো সব ফ্ৰণ্ট ছাইডৰ যিটো ডিঙিটো আমাৰ হৈ গ'ল। এতিয়া বেক পাৰ্টৰ লাইনিং লগাম। লাইনিং লগাই পেলাই বাকী কামখিনি ফিনিছ কৰোঁ। তো ব'লক।
এইটো আছে ফাৰ্ষ্ট পাইলো পাইলো এনে চেভ তো চেভ পাইলো বৰ্তমান মই এইটো পাইলো নাই এইটো ব্লক কৰি এইটো ব্লক কৰাৰ পিছত এটা নিউজ চেভ কৰিব এইটো এডিট কৰিব আৰু এই পাইলো এই পাইলো এই পাইলো এই পাইলো itu kalau ini saya mau naik nanti tinggal naik kalau saya sih terus isi itu juga isi nama proses isi nama konsep itu yang dari konsep itu ini itu anggota saya ibu itu ini belum itu dari itu sisi ini ini Pero kalau video ini kan bisa lihat hasilnya itu udah bisa itu ya guys. তো এইটো চাওক গোটেই কুৰ্তা মোৰ ফিনিচিং হ'ল তো মই আপোনালোকক দেখাই দি আছোঁ এয়া চাওক বডি পাৰ্টখিনি তো এইটো ফ্ৰণ্টৰ এইটো যেটো জইন দিছোঁ জইনটো অলপ চিৰাকৈ দিছোঁ এইটো চাইডতো জইন পৰিছে তো এই জইনটো একদমেই গম নাপায় কাৰণ এইটো একদম যেটো আপোনাৰ তলৰ যেটো লাইন আছে এই লাইনটোৰ লগত পৰিছে কাৰণ এইটো সিমান এটা গম নাপায় এয়া চাওক আৰু স্লিপছটো এইটো স্লিপছটো মই দেখাই দি আছোঁ এয়া এইটো একদম মিডিল পইণ্টত পৰিছে তো এনেকৈ আপোনালোকে চাদৰ অথবা মেখেলা দি যদি কুৰ্তা বনায় তো এনেকৈ বনাব খালি মুগাৰ বা কোনোৰ বুলি কথা নাই যিকোনো আপোনালোকে মেখেলা চাদৰেদি এনেকুৱাকৈ কুৰ্তি বনাব তো নৰ্মেলি কি হয় যে কিছুমানে কুৰ্তি বনালে যেটো মেখেলা দি বনালে কি হয় এই যেটো পাৰি মই ইয়াতে ইউজ কৰিছোঁ ওপৰত চেষ্টত এই পাৰিটো কি কৰে ইয়াতে তলত দি দিয়ে তলত যদি দি দিয়ে আৰু ওপৰত প্লেন থাকে তো তেতিয়া কি হয় গম পোৱা যায় যে এই কুৰ্তিটো আপোনাৰ মেখেলা অথবা চাদৰেদি বনাইছে তো আপোনালোকে যদি চিলাব পাৰে বা হয়তো এনেকৈ মই এই ভিডিঅ'টোত যেনেকৈ আপোনালোকক দেখাইছোঁ বা যেনেকৈ শিকালোঁ এনেকৈ আপোনালোকে কুৰ্তি কাটিং কৰিব অলপমান সময় লাগিব কিন্তু চাব বহুত ধুনীয়া হ'ব আৰু সহজত ধৰিব নোৱাৰিব যে এই কুৰ্তিটো কিহেদি বনোৱা হৈছে তো আজিৰ এই ভিডিঅ'টোতে এইখিনি আছিল তো যদি নতুন কিবা গম পাইছে নতুন কিবা জানাইছে তেনেহ'লে কমেণ্ট কৰি জনাব আৰু যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ তো লগ পাম আৰু এটা নতুন ভিডিঅ'ত